অৱশেষত ঢকুৱাখনাত উদ্ধাৰ হোৱা চিহ্ন মুণ্ডটো চিনাক্ত কৰা হৈছে। চিহ্ন মুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত কৰা হৈছে। পেছাত ৰাজমিস্ত্ৰী আছিল জাহাংগীৰ হুছেইন। বুধবাৰে জাহাংগীৰৰ পৰিয়ালক এই কথা জনাইছে CIDয়ে। ইয়াৰ পিছতে জাহাংগীৰৰ পৰিয়ালত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দেখুৱাই আছো পৰিৱেশ। আমি পোনপটীয়াকৈ এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে লাইভ যোগে সংযুক্ত হ'বলৈ বিচাৰিছো। ফিৰোজ আলম, সেইদিনা আছিল 1 জুন আৰু 1 জুনৰ নিশাই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। এক চিহ্নমুণ্ড উদ্ধাৰ কৰিছিল পৰৱৰ্তী সময়ছোৱাত, কিন্তু জাহাংগীৰ হুছেইনৰ হয় নে নহয় স্পষ্ট তথ্য প্ৰকাশ কৰা নাছিল CID দলে। কিন্তু অৱশেষত চিহ্নমুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি ইতিমধ্যে CIDৰ দলে পৰিয়ালৰ লোকক জনাইছে। ফিৰোজ আলম। হয়, আসলতে প্ৰায় এটা মাহ পিছতে যিটো দলঙৰ তলত যিটো চিহ্নমুণ্ড উদ্ধাৰ হৈছিলে, এই চিহ্নমুণ্ডটো ঢকুৱাখানাৰ যি লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হোৱা যিগৰাকী ধুবুৰীৰ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি নিশ্চিত হৈছে। আৰু এই কথা কালি সদৰি কৰিছে CIDয়ে পৰিয়ালৰ লোকৰ লগত CID আৰু যি আৰক্ষীৰ লগত ইহঁতৰ ফোনত কথোপকথন হৈ থাকে। আৰু কালিৰ দিনটোত পৰিয়ালৰ লোকে CIDৰ লগত যোগাযোগ কৰিছিল আৰু পৰিয়ালৰ লোকে যিখিনি আমাক জানিবলৈ দিছে যে এই আচলতে চিহ্নমুণ্ডটো জাহাংগীৰৰ বুলি পজিটিভ অৰ্থাৎ নিশ্চিত হৈছে আৰু আদালতৰ জৰিয়তে জাহাংগীৰৰ পৰিয়ালক চমজাই দিব পাৰিব। আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছোঁ যে কালি কান্দনৰ ৰোল আছে। আৰু এই মুহূৰ্তত এই পৰিয়ালৰ যিসকল লোক আমাৰ মাজত উপস্থিত আছে আৰু এই যি CIDয়ে যিটো কি কথা আচলতে জনাইছিল সেই কথাটো আমি পোনে জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত যিহেতু পৰিয়ালৰ লোক আছে, আচলতে আপোনালোকক কেনেধৰণে CIDৰ লগত যোগাযোগ হ'লে কি পৰিস্থিতি আপোনালোক কি ক'লে, মূল কথাটো কি? আপোনালোকে নিশ্চয় অৱগত, যিখিনি ঘটনাটো হৈ গ'ল আপোনালোকে নিউজৰ যোগেদি আপোনালোকে সকলোখিনি অৱগত। কিন্তু এই চিহ্নমুণ্ডৰ ক্ষেত্ৰত মই কওঁ, চিহ্নমুণ্ডটো যেতিয়া 31 ডিচেম্বৰ তাৰিখে যিটো ওলালে, সেই চিহ্নমুণ্ডটো ফৰেনচিক লেবৰেটৰীৰ কাৰণে হায়দৰাবাদলৈ পঠাইছিল। কিন্তু এই জাহাংগীৰ হুছেইনক যে হত্যা কৰিলে তাৰ ভাতৃ, যিহেতু ডিষ্টেঞ্চটো বহুত দূৰ, আজি যাব লগা হ'লে 2 দিন বা 4 দিনমান লাগে। সেই ক্ষেত্ৰত আমাক আৰক্ষী প্ৰশাসন তথা CID ফালৰ পৰা আমাক সহায় কৰিছে। মানে বাৰ্তাৰ মাজতে কোনো ধৰণৰ যদি কিবা এটা ৰিজাল্ট হয় জনাই থাকে এই জাহাংগীৰ হুছেইনৰ ভাতৃক। সেই ক্ষেত্ৰত জাহাংগীৰ হুছেইনৰ ভাতৃয়ে CID ছাৰৰ লগত বা যোগাযোগ কৰি থাকে। সেই ক্ষেত্ৰত সেইদিনা পৰহি যিটো যোগাযোগ কৰিলে, ইয়াৰ মাজতো যোগাযোগ কৰি আছিলে যে ছাৰ কি ৰিপৰ্টটো আহিল নে নাই, এনেকৈ কৰি আছিলে। কিন্তু যোৱা 2 দিনমান আগতে জাহিদুৰে ফোন কৰিছিলে, ঠিক আছে সেইটো ৰিপৰ্টটো এতিয়াও ঢকুৱাখানা কোৰ্টত লৈ যোৱাৰ পিছত এইটো কি ৰিপৰ্ট আহে মই তোমাক জনাম। সেই ক্ষেত্ৰত ৰিপৰ্টটো হয়তো ঢকুৱাখানা কোৰ্টৰ মাধ্যমেৰে এইটো পজিটিভ বুলি আহিছে বুলি জাহাংগীৰ হুছেইনক জনাইছে। আৰু ইহঁতে পজিটিভ বুলি জনাইছে নে নাই, এইটো জাহাংগীৰ হুছেইনৰ হয় নে নাই কি কৈছে? সেইটো জাহাংগীৰ হুছেইনৰ পজিটিভ বুলি তেখেতৰ ভাতৃক জনাইছে। যে এইটো তেখেতৰ ভাতৃয়ে মোক ক'লে, যিটো বস্তুখিনি মই কি কৰি আছোঁ সেই ক্ষেত্ৰত মোক ৰাতি জনাইছিলে যে ছাৰে লগত কথা হৈছে, সেইটো মোৰ দাদাৰে সেইটো চিহ্নমুণ্ডটো। সেই ক্ষেত্ৰত কোৰ্টত হাজিৰ কৰিব, কোৰ্টৰ মাধ্যমেৰে কি কৈছিলে? আৰু জাহিদুৰক কৈছিলে যে তহঁতে পুলিচ আৰক্ষী প্ৰশাসনৰ মানে প্ৰক্ৰিয়াৰ মাধ্যমে তহঁতে ইমান দিনে দাবী কৰি আহিছে যে শৈলৰ কিবা এটা অৱশিষ্ট জানাজাৰ কাৰণে ল'বৰ কাৰণে বিচাৰিছিলে। সেই ক্ষেত্ৰত আপোনালোকে সেইটো আইনৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে সেইটো লৈ যাব পাৰে। আৰু জাহিদুৰে সুধিছিলে যে ছাৰ কিবা চৰকাৰী এটা কিবা অনুদান দিলে হয়তো মোৰ দাদাকৰ মৃত্যু চাৰ্টিফিকেটখনৰ প্ৰয়োজন হয়। সেই ক্ষেত্ৰতো তেখেতে কৈছে যে পোষ্টমৰ্টম ৰিপৰ্টখন তহঁতে জেৰেক্স লৈ যাব পাৰিব আইনৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে। এইখিনি আৰু আমি তেতিয়া জাহিদুৰৰ লগত মই বহিলোঁ যে 2-4জন মানুহৰ লগত বহি কি বন্ধ কৰিলে ভাল হয়। জনাইছো ফিৰোজ আলম এই সন্দৰ্ভত আমাক সবিশেষ তথ্যসমূহ জনোৱাৰ বাবে।